ভাতত লাগি আছোঁ। এই মামা ছোৱালী দুজনী আহিছে, এওঁলোকৰ মামাকৰ ছোৱালী আৰু দুইজনী মানে এজনী ডিব্ৰুগড়ত থাকে, এজনী তেজপুৰত থাকে। তো বিহু বুলি আহিছিলে যে সেইকাৰণে ভাত এসাঁজ খাবলৈ বুলি ক'লোঁ। তো সেয়া ভাত খাবৰ কাৰণে আহিছে আৰু সেয়া মই ভাতত লাগি আছোঁ। মায়ে ক'লে মাংসখিনি মই বনাওঁ দিয়া, তুমি বাকীখিনি কৰা। এয়া ব্ৰইলাৰ মাংস বনাবলৈ লৈছে। বিহুকেইটা দিন ডেইলি মাছ মাংস খাই থকা হয় নহয় জানো আৰু সেইকাৰণে ছোৱালীকেইজনীয়ে কৈছে যে মাছ আৰু মাংস একো আনিব নালাগে। তো বিহুৰ দিনা আকৌ মাংস বা মাছ নহ'লে মানে খাবলৈ বেয়া লাগে নহয়, হয় নাই বাৰু? বিহু ভাত খুৱাইছোঁ যেতিয়া সেয়া মায়ে এয়া ব্ৰইলাৰ মাংস বনাই আছে। সিহঁতকেইজনীক খাবৰ কাৰণে দি দিলোঁ, ছোৱালীজনীকো খুৱাই দিওঁ আৰু আমি অকণমান সময় ৰৈ দিছোঁ, কিয়নো মানুহজনো অহা নাই আৰু মানুহজনৰ লগত আৰু দুজন খাব।